কাৰণ ঢিঙৰ কাণ্ডটো চাগে সকলোৰ মনত আছে ঢিঙৰ কাণ্ডটো চাগে এতিয়ালৈ কোনো পাহৰিবলৈ তেনেকৈ পাৰা নাই চাগে আৰু মই যোনদিনাখন ঢিঙত গৈছিলো তেতিয়া মই লাইভ কৰিছিলো আৰু মই এটা কথা কৈছিলো যে ঢিঙত যাই বহুত কথা শিকি আহিলো বহুত কথা দেখি আহিলো তো তাতে কিছুমান কথা আছে যোনবিলাক কথা আসলতে এদিন ৰাইজৰ আগত লাহে লাহে ওলাব আৰু এতিয়া চাগে হেবিলাক লাহে লাহে ওলোৱা আৰম্ভ হৈছে এতিয়া চাগে লাহে লাহে হেবিলাক কথা ওলোৱা আৰম্ভ হৈছে যি কথা তাতে কিছুমান বস্তু দেখি আহিছিলো শুনি আহিছিলো এতিয়া ৰাইজে হেবিলাক লাহে লাহে গম পোৱা হৈছে ইতিমধ্যে সকলোৱে চাগে নিউজত গম পাইছে যত তাতে যোনজন লৰাক আসলতে তাতে পানীত পৰি মৰা বুলি কৈছিলে পুলিচে যি কৈছিলে পানীত পৰি মৰিছে মই যাওঁতো তাতে সেই নদীখন এক নদী আহিছে পুখুৰী ওচৰত মই ৰখি কিনে চাই আহিছিলো দেখিছিলো গম পাইছিলো যে তাতে আসলতে হৈছিল কি বা কেনেকুৱা ধৰণৰ পুখুৰী এটো হেতুটো মাছ মজিয়ালৈ খাৰা হলো আপোনাৰ এবুকুলৈ পানী নহব হেতু মই নিজে তাত দেখা পাইছিলো বা তাতে বিভিন্ন কথা শুনি আহিছিলো এতিয়া লাহে লাহে তেখেতসকলৰ পৰিয়ালৰ পৰা যি শুনিছো নিউজত গম পাইছো যে তেখেতসকলক এতিয়া বোলে দাবী ধমকি দিছে কেছ উঠাই ল'ব কাৰণে এতিয়া তেখেতসকলক অফাৰ কৰিছে বোলে কিবা 50 লাখ টকা 2 বিঘা মাটি 5টাকে ঘৰ অফাৰ কৰিছে 50 কি কয় দালাল চক্ৰই কোনবা ডাঙৰ ডাঙৰ বিষয়াৰ কোনবা দালাল চক্ৰই চাগে কৰিছে এতিয়া কথাটো হৈ গল যদি হেজন লৰাই যদি ধৰ্ষণকাৰী আছিলে যদি তাকে ইনকাউন্টাৰ কি তাক যদি পানীত পৰি মৰিলে ইনকাউন্টাৰ কৰলে আকৌ বেয়া পাব নহয় হা তেতিয়া হলে এই অফাৰটো কিয় যদি এই পৰিয়ালসকলে কোৱা কথাখাৰ যদি খসা হয় তেতিয়া হলে এতিয়া হে অফাৰ দিয়া ওপৰত ব্যৱস্থা কেতিয়া হ'ব আৰু এই অফাৰ দিয়া ওপৰত ব্যৱস্থা কেতিয়া ল'ব এটা স্পষ্ট কথা আপোনালোকে শুনি লকচোন কি কৈছে এডিকুৱেট ক্ষতিপূৰণ বা কম্পেনসেশন যাতে পৰিয়ালক দিয়া হয় হেতু কাৰণে আমি মহামান্য ন্যায়ালয়ত আপোনাৰ আবেদনটো ৰাখিছো তফাৎজনৰ পিতৃ আৰু পৰিয়ালৰ সদস্যৰ দাবী নগাঁও আৰক্ষীয়ে পৰিয়ালটোক গোচৰ উঠাই ল'বলৈ দিছে ভাবুকি দালালৰ জৰিয়তে দিছে 50 লাখ টকাৰ টোপ দিছে 2 বিঘা মাটি 5টা ঘৰ বনাই দিয়াৰ প্ৰলোভন আমাক মাতি নিছে নি পেলাই কৈছে তোমালোকে কি এইটো যদি ঘৰ হলে বাদ দিয়া কিমানটা হ'ব লাগে কেছটো উঠাই ল'ব লাগে বিঘা মাটি দিব 50 লাখ টকা দিব আৰু 5টা ঘৰ দিব মই কৈছো মোৰ ঘৰ নালাগে আপোনালোকে এতিয়া সকলোৱে শুনিলে নে কি দিছে অফাৰ 50 লাখ টকা অফাৰ দিছে 2 বিঘা মাটি দিছে 5টা ঘৰ দিছে কোনোবা কোনোবা বিষয়াৰ পৰিয়ালে নামবিলাক কৈছে এতিয়া হেই সকল বিষয়া কোন আসলতে হেই সকল বিষয়া কোন কিয় অফাৰ দিলে যদি হসাকে যদি ঢিংকাণ্ডত যদি হেইজন যাক পানীত পৰি মৰা বুলি কলে যদি হেই লৰাজন যদি হসাকে যদি অপৰাধী আছিল তেতিয়া হলে 50 লাখ টকা অফাৰ কৰা কি দৰকাৰ হয় যদি তেখেত যদি হসাকে অপৰাধী আছিল যদি হসাকে ধৰ্ষণ কৰিছিল তেতিয়া হলে 5টাকে ঘৰ আৰু 2 বিঘা মাটি দিম বুলি কিয় কলে আৰু কেছটো উঠাই ল'বলৈ কিহৰ কাৰণে কলে আসলতে কিহৰ কাৰণে কলে এতিয়াতো ভাই ৰহস্য ফাদিল হ'বই লাগিব এতিয়াতো যদি এইখিনি কথা যদি এই পৰিয়ালৰ কথা যি হসা একদম খুদাৰ কসম খাই কইনে কৈছো ন খুদাৰ কসম খাই কৈছো রুবুল আহমেদ নাম হয় অন্তত এই ঘটনাটোত এৰি নিদিও যোনজনে এইবিলাকত জড়িত আছে যিমান হেভি পাৰ্টি হক যিমান ডাঙৰ বিষয়া হক যিমানখিনিলৈ তেখেতসকলৰ মানে যিমান দালাল চক্ৰ যিমান পাৱাৰফুল হক কৈছো ন পুৰা একদম জোৰদাৰকে লাগিম ইনশাআল্লাহ এটো জোৰদাৰকে লাগিম কাৰণ ঢিংকাণ্ডনটোৱে আমাক বহুত অশান্তি কৰিলেতো বহুত অশান্তি কৰিলে যদি লৰাজন দুখী হয় আৰু লৰাজন পানীত পৰি মৰিছে তেতিয়ালে কেছ উঠাই ল'বলৈ প্ৰেছাৰাইজ কৰিছে কিয় ফ্যামিলিটো কিয় কৈছে 50 লাখ টকাকে অফাৰ দিব কিয় কৈছে 2 বিঘা মাটি দিব কিয় কৈছে ঘৰ 5টাকে দিব যদি হসাকে লৰাটো অপৰাধী হয় যদি অপৰাধী আজি মৃত্যু বহন কৰিছে কিন্তু যদি অপৰাধী হৈ কিনো কেছটো উঠাই ল'বলৈ যদি দাবী দুগল কৰিছে কোনোবা বিষয়া আৰু দালাল চক্ৰই তেতিয়ালে ইয়াৰ মাজত কিন্তু এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে আৰু একদম স্পষ্ট কথাৰে এটা কথা কৈছো আজি নিউজটো শুনিছো কিন্তু এটো এৰি নিদিও এটোৰ কিন্তু হিসাব কিন্তু আমাক লাগিব এনেকৈ কাৰবাক যদি বিনা দুখত কুলে বলে মাৰি দিছে বিনা দুখত বলে লৰাটো মাৰি দিছে আৰু কোৱাৰ মতে কি যোনজন লৰা বলে মৃত্যু হৈছে হেইজনৰ নাম আৰু যোনটো নাম নিউজত দেখাই আছে ফটো দেখাই আছে হেয়াও বেলেগ মানে ইয়াৰ ৰহস্যটো কি ফটো দেখুৱাইছে নিউজত বেলেগ নামটো একে ফটো দেখুৱাইছে বেলেগ আৰু মৰিছে বেলেগ
মানে মৰাজন এতিয়া এখেতসকলৰ ফেমিলিৰ মতে যদি চাব যোৱা যায় যদি মানে এইখিনি কথা যদি সত্যতা আছে যে তেখেতসকলক 50 লাখ টকা আৰু 2 বিঘা মাটি আৰু 5টা ঘৰ অফাৰ কৰিছে তেতিয়ালে লৰাটো নিৰ্দোষী আছিলে তেতিয়ালে কি কাৰণত লৰাটোক মাৰিলে আচলতে তে কি কাৰণত আৰক্ষীয়ে লৰাটোক মাৰিলে নে এটা পানীত পৰি মৰিলে মানে কি হল আমাক এতিয়াতো লাগিব পুলিশ কাষ্টডি দিবা আচলতে কেনেকে মৰিলে পুলিশ কাষ্টডি দিবা হাতত বান্ধি থাকাৰ পিছত লৰাটো কেনেকে মৰিলে আমিতো ভাবি আছিলো সবে অলপ মনত এটা শান্তনা লৈছিলো ঠিক আছে লৰাটো ধৰ্ষণ কৰিছে যে তাৰ মানে তাৰ অৱস্থা এটো হবই লাগিছিলে হল কিন্তু আজি এতিয়া সন্দেহ নহয় আজি এতিয়া চিন্তা হৈছে যে যি পৰিয়ালটো 50 লাখ টকা অফাৰ কৰিছে যদি তাক 2 বিঘা মাটি অফাৰ কৰিছে 5টা ঘৰ অফাৰ কৰিছে তেতিয়া লৰাটো সাকে নিৰ্দোষী আছিলে তেতিয়া নিৰ্দোষী লৰাটো কিয় তেনেকুৱা কৰা গল আৰু নিৰ্দোষী লৰাটো কিয় ফসুৱা গল নিৰ্দোষী লৰাটো কিয় মৰিবলগীয়া হল খুদাৰ কসম খাই কৈছো ন অন্তত এই ঘটনাটোত এৰি নিদু যিমান আপোনালোকৰ পাৱাৰ আছে আপোনালোকে লাগা যোনগিলা বিষয় আছে কলো না 22 তাৰিখটো মই সময় লৈছো 22 তাৰিখৰ পিছত ইনশাআল্লাহ এটোৰ কিন্তু হিসাব লম একদম স্পষ্ট ভাষাৰে কৈছো আইনী প্ৰকাৰেৰে কেনেকে যাব লাগে কি কৰিব লাগে ইনশাআল্লাহ কৈছো না এটো কিন্তু হিসাব লম এৰি নিদু যেনেকৈ আজি ধিংকাণ্ডটোৰ কাৰণে আমাৰ বিভিন্ন জায়গাত আমাৰ মানুহ তুচ্ছতাচ্ছিল্য কৰিছে আমাৰ মানুহ মাৰিছে নহয় একদম স্পষ্ট কথা এই ঘটনাটো কৰোৱাত যদি কিবা ৰাজনীতি আছিল ন কিন্তু এৰি নিদু একদম সিধা কথা কিন্তু এৰি নিদু যদি এনেকৈ কাৰবাক যদি বিনা দুখত খসাকে যদি মাৰিছে হি কিন্তু আইনী হিচাপে শাস্তি পাব লাগিব শাস্তি নোপলে কিন্তু এৰি নিদু আজ তো খুদাৰ কসম খাই কৈছো আজি খুদাৰ কসম খাই কৈছো এৰি নিদু কিন্তু 50 লাখ টকা অফাৰ দিয়া আৰু হে কি বুলি কয় 2 বিঘা মাটি দিয়া আৰু 5টা ঘৰ দিয়া জুল বাহিৰ কৰি দিম পিছপেনে দিয়ে এটো কথা ঠিক জুনে অফাৰ দিছে তাৰ পিছ পকৰে দি যদি জুল বাহিৰ কৰি দিব নোৱাৰো ন খুদাৰ কসম মই কৈছো ন মই নিজকে নিজে মই মাৰি পেলাম মই কৈছো ন এটো অন্তত এৰি নিদু গা জ্বলি গৈছে কথাখিনি মাত্ৰ শুনা পাইছো গা জ্বলি গৈছে ইমান থাৰ্ড ক্লাছ মানুহ চালা থাকে নে পৃথিৱীত নিজৰ অন্তত নিজৰ কিছু মানে মুনাফাৰ কাৰণে এটা মানুহক মানে খেক মানুহৰ মানে জীৱন খতম আজি হেতু কাৰণে যে চিন্তা হৈছে কে এটো আসলতে কি হল আসলতে 50 লাখ টকা অফাৰ কিয় দিলে কিহৰ কাৰণে 50 লাখ টকা অফাৰ দিলে কিহৰ কাৰণে 2 বিঘা ঘৰৰ মাটিৰ কথা কলে কিয় 5টা ঘৰৰ কথা ফেমিলিক কৰে যদি এখিনি কথা মিছা তেতিয়ালে ফেমিলিটোৰ ওপৰত ব্যৱস্থা লওক ফেমিলিটো কিয় মিছা কথা কলে বুলি ব্যৱস্থা লওক আৰু যদি এখিনি কথা খসা তেতিয়ালে জুনে জুনে অফাৰ দিছে এই লাইভটো যদি তেখেতসকলে চাই দিছে এটাই যদি চাই লাইভটো পিছলে আপোনালোকক অন দা স্পট অন ক্যামেৰা লাইভত কৈছো মোৰ নাম ৰুবুল আহমেদ হয় মই ইমান পাৱাৰফুল নহয় কিন্তু ইমানখিনি ক্ষমতা আছে কে এই অফাৰ দিয়া গিটা কিন্তু মই আইনী প্ৰকাৰেৰে 12 বজাই দিম এখিনি কৈছো ন পকৰে দি জুল বাহিৰ কৰি দিম মই এখিনি অন্তত মোৰ এখিনি ক্ষমতা আছে আৰু কৰিব পাৰো নে নোৱাৰো খুদাৰ কসম খাই কৈছো যদি এখিনি কথাৰ সত্যতা ওলাই নহয় কৈছো ন পকৰে দি জুল বাহিৰ কৰি দিম কাৰণ বহুত ফেস কৰিছো এই ঘটনাটোৰ কাৰণে আমি গুটে মুছলমান সমাজে বহুত ফেস কৰিছো আমাক তুচ্ছতাচ্ছিল্য কৰিছে আমাক বিভিন্ন কথা কৈছে সেই কাৰণে কৈছো যদি এইখাৰ কথাৰ খসা হয় আৰু পিছত প্ৰমাণ হয় কে লৰাটো নিৰ্দোষী যদি আছিল তেতিয়ালে মনত ৰাখিব ভাই কাহানী কিন্তু বহুত বেলেগ ৰূপত খেলিম কিন্তু এনেকৈ কাৰবাক মাৰি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যদি বুলে নহয় 50 লাখ টকা দিছে আজি কি 2 বিঘা মাটি দিছে 5টা ঘৰ কিয় দিছে হে বস্তুটো জুন দালাল চক্ৰ বা জুন বিষয়ে কাবাৰ নাম কৈছে তো যদি কথাখাৰ যদি সত্যতা ওলাই যায় এই পৰিয়ালৰ কথা যদি সত্যতা ওলাই যায় মই কিন্তু বাৰ কৈছো আইনী প্ৰকাৰে আপোনালোকৰ বেন বজাই দিম মই কৈছো ন আপোনাৰ কিমান পাৱাৰ আছে দেখাই দিব লাগিলে মই ৰানিং চৰকাৰৰে হক বা জেনেকৈ হক জোন লৈ যাব লাগে হয়তো ষ্টেট হয়তো সেন্ট্ৰেল ইনশাআল্লাহ এখিনি আল্লাহ অলপ দিছে ব্যাকগ্ৰাউণ্ড আৰু হে ব্যাকগ্ৰাউণ্ড লৈ কিনে কিন্তু মই কৈছো না মই হিলাই দিম অন্তত আজিলৈ মই 2019 পৰা আজি 2024 লৈ ফেসবুকত মাত দিছো কিন্তু কেতিয়ালৈ ইমান ওপৰলৈ কেতিয়ালৈ মই যোৱা নাই ফেসবুকত মাত দিছো ফেসবুকত সীমিত ৰাখিছো কিন্তু এই কথাখাৰ যদি সত্যতা ওলাই নহয় কে লৰাটোক অফাৰ দিছে লৰাটো ফেমিলি অফাৰ দিছে এই কথাখাৰ যদি সত্যতা ওলাই আৰু পিছলৈ যদি গম পাও যে লৰাটো মানে কোনো দুখী নাছিলে কিন্তু যি সকল জড়িত আছে কিন্তু এই সকলৰ কিন্তু মই কৈছো না হয়তো পলিটিক্যালি ওয়ে হয়তো আইনি ওয়ে এই দুটা ওয়ে দি কিন্তু বেন বজাই ৰাখি দিম কিন্তু আৰু 22 তাৰিখটো মই কৈ দিছো 22 তাৰিখ ইনশাআল্লাহ হক 22 তাৰিখটো কিবাকে পাৰ কৰো 22 তাৰিখটো যাক তাৰ পিছত মই ফিল্ডত নুমি আছো এবাৰ তাৰ পিছত ফিল্ডত নুমি কিনে এইটোৰ হিসাব হলে মানে কি লৰাটো নিৰ্দোষী আছিল নেকি আৰু যদি লৰাটো নিৰ্দোষী আছিল তেতিয়ালে তাৰ এনেকুৱা অৱস্থা হল কিয়
আৰু তাক লৈ কিনে কিয় অসমত এনেকুৱা এটা লেতেৰা পৰিস্থিতি হ'ল কিয় আৰু যদি দুখী কোনকেইটা আছিলে যদি দুখী যদি আছিলে তে দুখীকেইটা ক'ত আছে যদি দুখী লুকাই আছে তেতিয়াহ'লে দুখীকেইটা কিয় এতিয়ালৈ বিচৰা নাই আৰু যদি দুখীকেইটা যদি শাস্তি পাইছে তো এইখিনিয়ে কথা ৰাইজে সেইকাৰণে সকলোৱে লাইফটো আগুৱাক মানে আপোনালোকক প্ৰশ্ন কৰক চৰকাৰক প্ৰশ্ন কৰক এতিয়া সকলোকে প্ৰশ্ন কৰক যে যদি ল'ৰাটো সঁচাকে যদি দুখী আছিলে তেতিয়াহ'লে ঠিক আছে এনেকুৱা এটা ঘটনা হৈছে আমাৰ ক'বলগীয়া একো নাই কিন্তু যদি ল'ৰাটো নিৰ্দোষী আছিলে তেতিয়াহ'লে কোন এইসকল বিষয়া কোন হয় দালাল এইবিলাক যোনবিলাকে 50 লাখ টকা অফাৰ দিছে যোনে 2 বিঘা মাটি অফাৰ দিছে যোনে 5টাকে ঘৰ দিছে কোন হয় এইখিনি কিন্তু আমাক লাগিব একদম স্পষ্ট কথা কোন হয় আৰু যোনে দিছে ইহঁতৰ ওপৰত কিন্তু আইনী ব্যৱস্থা লাগিব শাস্তি লাগিব কিন্তু আৰু যেতিয়ালৈ নহয় কিন্তু তেতিয়ালৈ কিন্তু এইবাৰ এৰি নিদিও হৈ গ'ল বহুত হৈ গ'ল আৰু বহুত এইবিলাক কৰি বহুত কিন্তু অসম জ্বলাইছে কিন্তু এতিয়া কিন্তু এবাৰ এৰি দিয়া নহব যদি এইখিনি কথা সঁচা হয় নহয় খুদাৰ কসম খাই কৈছো নহয় পাক কুৰাণৰ কসম খাই কৈছো নহয় এবাৰকে এৰি নিদিও কিন্তু বাস সেইকাৰণে অসমৰ সকলো ৰাইজে নিজে বিবেক বিবেচনা কৰক ইয়াত হিন্দু মুছলমানৰ কথা নাহে ইয়াত আহে আচলতে এনেকুৱা ধৰণৰ ঘটনাটো কিয় কৰিলে কি ৰাজনীতি আছিলে ইয়াত আচলতে এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ কাৰণে একদম স্পষ্ট কথা কৈছো সেইকাৰণে আপোনালোক সকলো সজাগ হওক সকলো মাতক আমি প্ৰশ্ন কৰা অধিকাৰ আছে তো আমি প্ৰশ্ন কৰিম যে 50 লাখ টকা 2 বিঘা মাটি আৰু 5টা ঘৰ কিয় অফাৰ কৰিলে আৰু যদি অফাৰ কৰা কথাটো যদি পিতৃহঁতে কোৱাটো সঁচা তেতিয়াহ'লে কিন্তু সেই বিষয়া সেই দালালৰ ওপৰত কিন্তু আইনী ব্যৱস্থা হ'ব লাগিব কিন্তু আৰু যদি ব্যৱস্থা লোৱা দেখা নাপাও কিন্তু তাৰ পৰিবেশ খেলা হবে বেলেগ একো নাই খেলা হবে মানুহক এনেকে কৰি দিয়াটো মানুহৰ মাজত হিংসা বিলোৱাটো এটা পৰিস্থিতি বেয়া কৰি দিয়াটো সমাজত হিন্দু মুছলমান মিয়া অসমীয়া লগোৱাটো কেতিয়া গ্ৰহণযোগ্য কৰা নহব তাৰ কাৰণে ব্যৱস্থা হ'ব আইনী প্ৰকাৰে আমি আইনী ৰাস্তা দি যাম যদি আইনীয়ে ব্যৱস্থা কৰি নিদিয়া তেতিয়াহ'লে কি আছে আৰু খেলা হবে জয় অসম